হেল্ল' এভৰিৱান, আজি যাব ওলাইছোঁ আমাৰ গাঁৱৰ ঘৰলৈ। আৰু যিহেতু মোৰ ভণ্টিহঁতো আহিছে, ভাবিলোঁ সিহঁতকো এবাৰ ঘৰলৈ লৈ যাওঁ বুলি। আৰু আহিয়ে হাইৰডত আমি মেজিক এখন পালোঁ আৰু গোটেইকেইটাই উঠিলোঁ। কিন্তু মেজিকখন আচলতে টুলুঙীয়ালৈকেহে যাব বোলে, আৰু আমাক টুলুঙীয়াতে নমাই দিলে, মানে মাজগাঁৱলৈ নাযায়। আৰু আমি গমেই পোৱা নাছিলোঁ, যিহেতু উঠাতে আমি সোধাও নাছিলোঁ যে ক'ত যাব বুলি। সেইখিনি আমাৰ ভুল হ'ল। আৰু যিহেতু টুলুঙীয়াত নমাই দিলে, সেইদিনাখন আছিলে টুলুঙীয়াৰ বজাৰ, আৰু গোটেইকেইটাই বজাৰখন চাম বুলি আমি বজাৰত সোমাই ল'লোঁ। আৰু বৰষুণৰ বতৰ আছিল বাবে সেইদিনাখন টুলুঙীয়া বজাৰত দোকানৰ সংখ্যাও বহুত কম আছিলে। মানে এনেই টুলুঙীয়া বজাৰত যথেষ্ট দোকান থাকে, কাপোৰ কানিৰে হওক বা যিয়ে হওক, সেইদিনাখন দোকান অকণমান কম আছিলে। আৰু তাৰপিছতে আহিলোঁ ভণ্টিয়ে বুলি কিবা এটা চাই কাঁহ পিতলৰ দোকানত। আৰু মোৰ হাতত যে দেখিছে এইটো লোটা, আমাৰ ফালে লোটা বুলিয়ে কয়, এইটো চালে, কিন্তু এইটো বহুত দাম ক'লে, 350 টকা। সেইবাবে আমি নল'লোঁ। আৰু বজাৰৰ পৰা ওলাই আমি ধুনীয়াকৈ বাছ এখন পালোঁ, গোটেইকেইটাই বাছতে আহিলোঁ। আৰু এয়া পালোহি আমাৰ গাঁৱৰ। যিহেতু বাছৰ পৰা নামিয়ে অকণমান দূৰ খোজকাঢ়িব লাগে, সেয়েহে আমি গোটেইকেইটাই খোজকাঢ়ি গৈ আছোঁ। আৰু মুনুকো মাহীয়েকে কলালৈ লৈছে। আৰু এতিয়া আহি পালোহি আমি ঘৰ খুৰীহঁতৰ। আৰু এয়া খুৰীহঁতৰ আহিয়ে দেখি পালোঁ ধুনীয়াকৈ লেটা পুহিছে এইবোৰ। মই কিন্তু চুই চাব নোৱাৰোঁ, অকণমান ভয় লাগে দেখিবলৈ। আৰু খুৰীয়ে যেনিবা পটককৈ হাতেদি ধৰি দিব পাৰে। মোক এবাৰ দেখাইছিলে, কিন্তু এইখিনি ভিডিঅ' কৰা নহ'লে। আৰু এইবোৰ কেনেকৈ পালন কৰে, কি কথা, মই ইয়াৰ বিষয়ে ভালকৈ নাজানো। যিয়ে নহওক অকণমান ভিডিঅ' বনাই ল'লোঁ। আৰু ইয়াৰ খুৰীয়ে চোতাল সাৰি আছিলে আমি গৈ পোৱাৰ সময়ত। আৰু গোটেইকেইজনীয়ে ঘৰৰ ভিতৰত সোমালে, কিন্তু মই লেটাখিনিয়ে চাই থাকিলোঁ। আৰু তাৰপিছতে আমি ধুনীয়াকৈ চাহ খালোঁ গোটেইকেইটাই। বেছি সময় নাই কৰা, যিহেতু আমি ঘৰৰ পৰা ওলোৱাতেই বহুত দেৰি হৈছিলে। আৰু চাহ খাই মুনুৱে অকণমান বাহিৰত এনেকৈ খেলিলে। তাই গাঁৱত গ'লে খুবেই ভাল পায়, যিহেতু তাইক চবেই বহুত মৰম কৰে। আৰু এনেদৰে খোলা পৰিৱেশ পায়, তাত খেলিও তাই ভাল পায়। আৰু একদম ইমানেই ভাল পাইছে নহয় তাই গৈ, কি ক'ম আৰু। তাৰপিছত আমি এয়া যাবলৈ ওলালোঁ। আৰু পেহীয়েকেও মুনুক কলালৈ লৈছে, যিহেতু অকণমান আগবঢ়াই দিব আমাক গাড়ীলৈকে। আৰু আহোঁতে যিটো ৰাস্তাই দি আহিছিলে সেইটোৱেদি নাই অহা। এতিয়া আমাৰ যিটো পুৰণি ঘৰ আছিলে, পুৰণি চুক, সেইটোৰ ফালেৰে আমি আহিলোঁ। তাতো খুৰীহঁত আছে। আৰু গোটেইকেইটাই এনেদৰে আমাক গাড়ীলৈ আগবঢ়াই দিলে। আৰু এয়া হৈছে তাৰে আমাৰ ভিউটো। ইমান ধুনীয়া, ঘৰৰ পৰা ওলাই মানে ধুনীয়াকৈ পাহাৰখনেই দেখি পায়। আৰু এয়া আমি আহোঁতেও বাছতে আহিলোঁ, ডাইৰেক্ট অভয়াপুৰীলৈ বুলি। আৰু বাছত আহিয়ে মুনুও কমফৰ্টেবল হয়, ভাল পায়। যিহেতু বাছত আহিলে ছোৱালীজনী অকণমান এনেদৰে খেলিও যাব পাৰে, জেগাটো অকণমান আহল বহল হয়, সেইবাবে বাছত আহিয়ে মই ভাল পাওঁ। আৰু যিখিনি মই ঘৰত আহি পালোঁ, আহি পাই আমি গোটেইকেইটাই চাহ খালোঁ ধুনীয়াকৈ, অকণমান দেৰি বহিলোঁ, কথা পাতিলোঁ। আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰিলোঁ। এতিয়া আজিলৈ বাই বাই।